নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে তেওঁৰ ৰাজ্যত আজি কিমানজন লোক কোভিডত আক্ৰান্ত হৈছে আৰু কিমানজনে মৃত্যুক খবৰ দিবলগীয়া হৈছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত কিয়নো ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সম্পূৰ্ণ SOP টিমে নিৰ্ধাৰণ কৰিছে আৰু আজিৰ দিনটোত ৰাজ্যত কোভিডৰ পজিটিভিটি হাৰ 2% ওপৰত আছে কিন্তু ৰাজ্যৰ কোভিডৰ পৰিস্থিতি পুনৰ অৱনিমিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে আৰু আজিৰ দিনটোত ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ মৃত্যু খবৰ দিছে 31গৰাকী লোকে প্ৰাণ হেৰুৱাইছে 24 ঘণ্টাত আৰু বিগত 24 ঘণ্টাত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 2640গৰাকী লোকৰ আৰু এই সময়ছোৱাত 1,16,542টা কোভিড পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 197গৰাকী লোকৰ কিয়নো কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত পুনৰ বৃদ্ধি পোৱা দেখা গৈছে আৰু ইতিমধ্যে কোভিডৰ পজিটিভিটি হাৰ হৈছে 2.27% আৰু এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ইতিমধ্যে 94.56% আৰু যোৰহাট গোলাঘাটকে ধৰি ৰাজ্যৰ 4খন জিলাত ইতিমধ্যে কোভিড এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই উক্ত জিলাকেইখনত কঠোৰ নিৰ্দেশনা হ'ব পাৰে আজি দিন হোৱাৰ পাছত এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈছে এটা বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমৰ 7টা নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টা গুৰুত্বপূৰ্ণ নিৰ্দেশ আৰু ইয়াত প্ৰথমতে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই মুহূৰ্তত 7টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াত প্ৰথমতে কোৱা হৈছে নাৰী নিৰ্যাতন হত্যা গৰু চোৰাং বেহা ইতিমধ্যে অমীমাংসিত গোচৰক লৈ 7টা নতুন নিৰ্দেশ জাৰি কৰিছে আৰু অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে কিয়নো 6 মাহৰ ভিতৰতে চাৰ্জশ্বিট দাখিল কৰিব লাগিব অমীমাংসিত গোচৰসমূহত তাৰ লগতে কৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব সমগ্ৰ অসমতে গৰু চোৰাং বেহা লগতে 7 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব চাকৰি পাছপৰ্টৰ বাবে আৰক্ষীৰ প্ৰমাণীকৰণ আৰু সকলো প্ৰমাণিকৃত গোচৰ দ্ৰুতভাৱে নিষ্পত্তি এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো সকলো জল্পনা কল্পনা অন্তত অৱশেষত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ৰাজ্যৰ নতুন SOP কি থাকিব সম্পূৰ্ণভাৱে ইতিমধ্যে প্ৰকাশ কৰিছে এই মুহূৰ্তত আৰু অৱশেষত আহি পৰিছে ৰাজ্যত নতুন SOP আৰু ইতিমধ্যে আজি মঙলবাৰে আহিছে নতুন SOP এই মুহূৰ্তত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আন্তঃজিলা যাতায়াতৰ বন্ধ থাকে কথা ইতিমধ্যে স্পষ্ট কৰিছে আৰু সংক্ৰমণ বৃদ্ধি হোৱা জিলাত কঠোৰ হ'ব আৰু যিসমূহ জিলাত আজিৰ পৰা সংক্ৰমণ শিথিল হৈছে কোভিড নাইকিয়া হৈ গৈছে সেইসমূহ জিলা সম্পূৰ্ণৰূপে আনলক কৰি দিছে ৰাজ্য চৰকাৰে আৰু এতিয়াৰ পৰা দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল সম্পূৰ্ণৰূপে ৰাতিলৈকে চলিব পাৰিব এইসমূহ জিলাত কিয়নো এইসমূহ জিলাত সম্পূৰ্ণভাৱে আজি এই নতুন SOP শিথিল কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত আজি মঙলবাৰে প্ৰকাশ ৰাজ্যৰ নতুন SOP আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে অফিচিয়েলভাৱে SOP নটিছখন ইতিমধ্যে জাৰি কৰা নাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে এই SOPত কি আছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জিলাভিত্তিক আহিব আজিৰ পৰা নতুন নিয়ম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে আজি এই নতুন নিৰ্দেশনা SOP আৰু লগতে এটা কথা স্পষ্ট হৈ পৰিছে যে আজিৰ পৰা আন্তঃজিলা যাতায়াতৰ খোলা সম্ভাৱনা নাই কিয়নো আজিৰ পৰা আন্তঃজিলা যাতায়াত নকলে এই নতুন SOP আৰু আজিৰ পৰা ৰাজ্যৰ যিসমূহ জিলাত কোভিডৰ গণসংক্ৰমণ বৃদ্ধি হৈছে সেইসমূহ জিলাত আজিৰ পৰা সম্পূৰ্ণভাৱে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ চৰকাৰে কিয়নো এইসমূহ জিলাত লকডাউন দিলে বাকী সকলো নিয়ন্ত্ৰণ হৈ পৰিব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ কিন্তু এইখিনিতে আহিছে এটা ভাল খবৰ কিয়নো সকলোৰে মনৰ প্ৰশ্ন উদয় হৈছে যে শিথিলতা কেতিয়া কোনখন জিলাত কিমান টাইমলৈকে কৰিব কিয়নো ইয়াত স্পষ্ট হৈছে পৰিস্থিতি যিসমূহ জিলাত ইতিমধ্যে যিসমূহ ঠাইতে ভাল হৈছে সেইসমূহ জিলাত কৰি দিয়া হৈছে আজিৰ পৰা শিথিলতা আৰু এই কথা হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্পূৰ্ণৰূপে আপোনাৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল কৰিব পাৰিব শিথিলতাৰ দিয়া জিলাসমূহত আৰু কিছু মুহূৰ্তৰ পাছতে আজি মঙলবাৰে অফিচিয়েলভাৱে ইতিমধ্যে নটিছখন জাৰি কৰিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰিছে যে কি আছে আৰু আজিৰ পৰা জিলাভিত্তিক নতুন নিয়ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু প্ৰত্যেকখন জিলাই নিজৰ নিয়ম ইতিমধ্যে জাৰি থাকিব এই নতুন SOPত আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে এই নতুন কথা বহুতেই ভাল খবৰ আহি পৰিছে কিয়নো ৰাজ্যৰ বহুকেইখন জিলাত ইতিমধ্যে 25ৰ পৰা 30ৰ ভিতৰত বহুকেইখন জিলাত ৰাজ্যৰ কোভিড পৰিস্থিতি ইতিমধ্যে উন্নতি ঘটিছে অৰ্থাৎ কোভিড পৰিস্থিতি সম্পূৰ্ণৰূপে নাইকিয়া হৈছে সেইসমূহ জিলাৰ পৰিস্থিতি যিহেতু ভাল হৈছে সেইবাবে ৰাজ্য চৰকাৰে ঘোষণাৰ SOPত স্পষ্টভাৱে কৰি দিয়া হৈছে যে এইসমূহ জিলা শিথিলতা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ভাল খবৰ কিয়নো শক্তিমন্ত্ৰী
গৰাকী ইতিমধ্যে স্পষ্টভাৱে কৈছিল যদি আপোনালোকে বিদ্যুৎ পৰিশোধ সময়মতে কৰে তেন্তে আপোনালোকে 24 ঘণ্টাই বিদ্যুৎ পাব আৰু কিছু ৰেহাই পাব। কিন্তু ইতিমধ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো ইয়াত প্ৰথমতে কৈছে যে শক্তিমন্ত্ৰীৰ আহ্বানৰ পিছতেই ইতিমধ্যে 100% লোকৰে বিদ্যুৎ বিল আদায় এইখনসমূহ জিলাৰ। আৰু তাৰপিছতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শক্তিমন্ত্ৰী, কিয়নো শক্তিমন্ত্ৰী আহ্বান কৰিছে যে সকলোৱে বিদ্যুতৰ বিল সোনকালে সময়মতে দিয়ক আৰু তাৰপিছতে আপোনালোকে 24 ঘণ্টাই আপোনালোকৰ ঘৰত বিজুলী পাব আৰু তাৰপিছতে আপোনালোকক ৰেহাই দিয়া হ'ব। কিন্তু শক্তিমন্ত্ৰীৰ আহ্বানৰ পিছতে ইতিমধ্যে 100% লোকৰে বিদ্যুতৰ বিল আদায় দিয়া বহুকেইখন জিলাত আৰু বৰপেটা ৰোডত 100% লোকৰে বিদ্যুতৰ বিল আদায়। শক্তিমন্ত্ৰী বিমল বৰাৰ নিৰ্দেশৰ প্ৰতি ব্যাপক সঁহাৰি ৰাইজৰ। নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোডত যোৱা জুন মাহতে ইতিমধ্যে 100% লোকৰে পৰা বিদ্যুতৰ বিল আদায় হৈছে। উল্লেখযোগ্য যে শক্তিমন্ত্ৰী বিমল বৰা ৰাজ্যৰ শোচনীয় বিদ্যুৎ যোগাৰ উন্নত কৰাৰ বাবে লৈছে বহুতো নতুন নতুন বিশেষ পদক্ষেপ আৰু ইয়াৰ ভিতৰতে অন্যতম হৈছে বিদ্যুতৰ বিল সংগ্ৰহৰ তীব্ৰতা কৰা। কিন্তু মন্ত্ৰী এই সম্পৰ্কত দিয়া নিৰ্দেশনা কোৱা হৈছে যে সময়মতে বিল আদায় দিলে বিদ্যুতৰ সংযোগ কণ্ট্ৰল নহয়, অৰ্থাৎ আপুনি 24 ঘণ্টাই বিদ্যুতৰ বিল পাব। আৰু যদি আপুনি বিদ্যুতৰ বিল সময়মতে পৰিশোধ কৰে আৰু আপোনাৰ ঘৰত বিদ্যুতৰ বিল কোনো কাৰণতে কটা নাযায়, আপোনাৰ 24 ঘণ্টাই 1 মিনিটো নকটাকৈ আপোনাৰ বিদ্যুতৰ বিল পাব। আৰু যিসকল কৰ্মচাৰীয়ে বিদ্যুতৰ বিল আদায় নিদিয়ে তেওঁলোকে দৰমহা বন্ধ কৰি দিয়া হ'ব। আৰু এই নিৰ্দেশনা পোৱাৰ পিছতে বৰপেটা ৰোডত বিভিন্ন প্ৰান্তৰ লগতে গ্ৰাহকৰ মাজত প্ৰভাৱ পৰিছে। বৰপেটা ৰোডৰ লগতে বিভিন্ন জেগাত আৰু বিভাগীয় কাৰ্যালয়ত গ্ৰাহকসকলে বিদ্যুতৰ বিল আদায় দিয়াৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰাৰ লগতে বিদ্যুতৰ যোগান যাতে নিয়মীয়া হয় তাৰ ওপৰত বিভাগীয় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। আৰু বৰপেটা ৰোডত বৈদ্যুতিক উপসমামণ্ডল উপপ্ৰবন্ধক নাৰায়ণ দাসে জানিব দিয়া অনুসৰি নিৰ্দেশনাৰ দিয়াৰ পিছতে বিদ্যুতৰ বিল সংগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে। হোৱাৰ পাছতে এই মুহূৰ্তত আনহাতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকখন থানাৰে OC ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এখন হাই ভল্টেজ বৈঠকত মিলিত হৈছিল। কিন্তু ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে আৰক্ষী হ'লে মদ খাব লাগিব বুলি কোনো লিখা নাই, মহিলা থানাত আহিলে সুৰক্ষিত হ'ব বুলি ভাবিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশ। আৰু এতিয়াৰ পৰা আৰক্ষী অধিকসকলে ইতিমধ্যে মদ খাবলৈ 10 বাৰ ভাবিব লাগিব, কিয়নো আৰক্ষী হ'লেই যে মদ খাব লাগিব তাৰ কোনো কথা লিখা নাই। আৰু মহিলা যদি থানাত আহে তেন্তে মহিলাগৰাকী সুৰক্ষিত বুলি ভাবিব লাগিব। আৰু যদি মহিলাগৰাকী কিবা অভিযোগ উত্থাপন কৰে বিপদত পৰিব আৰক্ষী, কিয়নো ইয়াত স্পষ্টভাৱে কৈছে যে আৰক্ষী হ'লেই মদ খাব লাগিব যে বুলি ক'তো লিখা থকা নাই। মহিলাই থানাত আহিলে সুৰক্ষিত বুলি ভাবিব লাগিব। হিমন্ত বিশ্ব শৰ্মা সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষী চকীৰ OC-সকলৰ সৈতে ইতিমধ্যে বৈঠকত মিলিত হয় আৰু অসম আৰক্ষী ইতিমধ্যে অধিক কাৰ্যক্ষম আৰু শক্তিশালী কৰি তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত আৰক্ষীৰ সৈন্য সহনশীলতা নীতি আৰোপ কৰিব। আৰু এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অপৰাধীয়ে আৰক্ষীক ভয় কৰিব লাগিব আৰু সাধাৰণ লোকে আৰক্ষী আশ্ৰয় বুলি ভাবিব লাগিব। এগৰাকী মহিলা দৰ্শন হোৱাৰ পিছত যেতিয়া থানালৈ আহিব তেতিয়া তেওঁৰ মনত আহিব নালাগিব যে থানাত গ'লে তেওঁৰ কোনোবাই ধৰ্ষণ কৰিব নেকি। মানুহজনীয়ে ভাবিব লাগিব যে থানাত ঘৰখনৰ নিৰাপত্তা ঘৰতকৈ নিৰাপত্তা হ'ব বুলি ভাবিব লাগিব। আৰু যদি এনেভাৱে অভিযোগ উত্থাপন হয় কিবা আৰক্ষী বিপদত পৰিব সেয়া নিশ্চিত। আৰু ধৰ্ষণ কুষণ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক অধিক গুৰুত্ব দিয়া হ'ব। আমি সমগ্ৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি আৰোপ কৰিম। আৰু ধৰ্ষণ হত্যা ড্ৰাগছ অস্ত্ৰ শস্ত্ৰ আদিত চাৰ্জশ্বিটত ইতিমধ্যে দিবৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে 6 মাহৰ পিছত আহিলে কোনো গোচৰ ৰখাই নথৈ চাৰ্জশ্বিট দিবলৈ নিৰ্দেশ। ধৰ্ষণ হত্যা ড্ৰাগছ অস্ত্ৰ শস্ত্ৰ এই গোচৰসমূহেই আমাৰ বাবে মূল বুলি ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰা এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে ৰাজপথত নামিব কংগ্ৰেছ। মূল্য বৃদ্ধিৰ বিৰুদ্ধে অহা 17 জুলাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজপথত। উলিয়াব চাইকেল ৰেলী, পেট্ৰল পাম্পত চলাব স্বাক্ষৰ অভিযান। ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা স্পষ্ট কৰিছে, কিয়নো ৰাজপথত নমাৰ আয়োজন চলাইছে কংগ্ৰেছে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ হৈ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই আৰু বিবৃতিযোগে উল্লেখ কৰে যে ইতিমধ্যে ICCৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আলৱাৰ, APCCৰ সভাপতি ৰিপুণ বৰা, ইতিমধ্যে কংগ্ৰেছৰ সাংসদ জ্যেষ্ঠ নেতা তথা জিলা সভাপতিৰ হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে আজিৰে পৰা 17 জুলাইলৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিব সমগ্ৰ অসমতে। আৰু সেই মৰ্মে অসম প্ৰদেশ কংগ্ৰেছে 7 জুলাইৰ পৰা আজিৰে পৰা 17 জুলাইলৈকে